হেল্ল' আছামিজ। আজি মই ভিডিঅ'টো অকল মোৰ লেপটপকেইটা শ্ব' আপ কৰিবৰ কাৰণে নহয়, ৰাদাৰ আপোনালোকৰ কাৰণে এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। আৰু ইনফৰ্মেটিভ এইটো কাৰণে কওঁ কিয়, কাৰণ আজি মই আপোনালোকক ক'ম লেপটপ কিনাৰ আগতে কি কি বস্তু চাব লাগে। মানে যদি আপুনি লেপটপ কিনিব লৈছে বা ফিউচাৰত প্লেন কৰি আছে, তেতিয়াহ'লে এইকেইটা কথাই আপোনাক হেল্প কৰিব। তো জেনেৰেশ্যন চেঞ্জ হয়, লেপটপত যেনেকৈ টেকন'লজি চেঞ্জ হয়, তো লেপটপতো তেনেকৈ চেঞ্জ হৈ থাকে। এয়া মোৰ পুৰণা লেপটপ, মোৰ কলেজৰ সময়ত ইঞ্জিনিয়াৰিং কৰাৰ সময়ত লৈছিলোঁ। এইটো কোম্পানীৰ পৰা দিয়া হয়, এতিয়া চলাওঁ। আৰু এয়া মোৰ পাৰ্চনেল হয়, মই নিজে লোৱা মেকবুক। তো বেলেগ এইটো আজি অলপ ফ্ৰী আছোঁ, ছানডে হয়, তো বেলেগ ভিডিঅ' মাথাত অহা নাই কি বনাম। চ' ভাবিলোঁ লেপটপৰ বিষয়ে বনাওঁ অকণ, আপোনালোকৰ কাৰণে অলপ হেল্প হ'ব। কিবা লেপটপ লোৱাৰ আগতে আপুনি কমচে কম জানিব কি বা কেনেকুৱা কনফিগাৰেশ্যন চাব লাগে। কনফিগাৰেশ্যন বুলি কথা এটা আছে, এইটো মনত ৰাখিব। কনফিগাৰেশ্যন, CONFIGURATI, কনফিগাৰেশ্যন। লেপটপ লোৱাৰ সময়ত এই বস্তুটো সদায় চাব, কনফিগাৰেশ্যন। বা এনে ইলেক্ট্ৰনিক ডিভাইচ চাওঁতে বিশেষকৈ মোবাইল বা লেপটপ এইবিলাক হওক, কনফিগাৰেশ্যনকেইটা চাব। তো এয়া আগৰ লেপটপবিলাক বাল্কি আছিলে, বহুত গধুৰ আছিলে, ডাঙৰ আছিলে। এয়া মই 2010তে লোৱা, বাট মোক বহুত হেল্প কৰিলে ইঞ্জিনিয়াৰিঙত। এয়া মোৰ কোম্পানীৰ ফালৰ পৰা দিয়া লেটেষ্ট, ক'ব পাৰি উইণ্ড'জৰ লেটেষ্ট হয় একচুৱেলি। আৰু এয়া এপলৰ মেকবুকৰতো কথাই বেলেগ, ইয়াৰ দুনিয়াই বেলেগ, অলৰেডি ছেপাৰেট বস্তু এইটো। তো ইয়াত মই 4GB ৰেম পাইছিলোঁ তেতিয়াই, যেতিয়া লৈছিলোঁ। 4GB ৰেম আছিলে, তাৰপিছত টিভি টিউনাৰ আছিলে, হাৰ্ড ড্ৰাইভ আছিলে 500GB, বেটাৰী ভাল আছিলে, 3 ঘণ্টামান বেকআপ দিছিলে। বহুত বাল্কি হয়, আজিকালি এয়া বহুত পুৰণা হৈ গ'ল। এতিয়া মাৰ্কেটত এইটো বিকিব গ'লেও মই চাগে এতিয়া মই লৈছিলোঁ 58,000 দি 2010ত, তাকো দিৱালী অফাৰ আছিলে। তো এতিয়া এইটো বিকিব গ'লে চাগে মই 10-15,000 পাম নে নাই তাকো গেৰাণ্টি নাই। তো এতিয়া মাৰ্কেটত অবছলেট হৈ গ'ল বুলি ক'ব পাৰি। আৰু এয়া মোৰ কোম্পানীৰ ফালৰ পৰা দিয়া হয়, লেটেষ্ট বুলি ক'ব পাৰি। এয়া থিংকপেড হয়, এইটো লেন'ভ হয়, এইটো লেন'ভ হয়। এইটো মই যিটো লোৱাটো এইটো হৈছে লেন'ভ Y550 মডেল আছিলে। আৰু এইটো কোম্পানীৰ পৰা দিয়াটো হৈছে T495 থিংকপেড হয়, অফিচ গিফ্টেড বুলি ক'ব পাৰি। তো উইণ্ড'জৰ কাৰণে এতিয়া লেটেষ্ট বুলি ক'ব পাৰি। আৰু মেকৰ কাৰণে এয়া মই নিজে লোৱা মেকবুক এয়াৰ, দ্য থিনেষ্ট লেপটপ ইন দ্য ৱৰ্ল্ড বুলি মই ভাবোঁ। বহুত থিন হয়, চাওক কিমান থিন, 1 মিলিমিটাৰো নহয় চাগে। আৰু ইয়াত ফেন নাই, কিন্তু বাকী চব লেপটপবিলাকত ফেন থাকে নৰ্মেলি, ইয়াত ফেন নাই। M1 প্ৰচেছৰ থাকে এপলৰ, একদম লেটেষ্ট হয়। তো সদায় লেটেষ্ট কনফিগাৰেশ্যন চাব। মই এপলৰ কথা কোৱা নাই, উইণ্ড'জত যদি লেপটপ কিনিব খোজে তেতিয়াহ'লে সদায় আপুনি এইকেইটা বস্তু চাব। 1 নম্বৰ পিতে প্ৰচেছৰ বুলি কওঁ মই, CESSOR, প্ৰচেছৰ চাব 1 নম্বৰ। 2 নম্বৰ চাব আপুনি ৰেম প্ৰচেছৰ যিমান লেটেষ্ট টেকন'লজি হয় সিমান ভাল হয়। নৰ্মেলি প্ৰচেছৰবিলাক ইণ্টেলৰ হয় বা AMDৰ হয়। ইণ্টেলটো অলপ বেছি ভাল বুলি মই ভাবোঁ, চবেই কয় পাৱাৰফুল হয়। AMDও ভাল, অলপ গৰম হয় মানে। AMDৰ দাম অকণ কম, ইণ্টেলৰ দাম অকণ বেছি। তো ইণ্টেলৰ প্ৰচেছৰ আজিকালি Core i9 i10 প্ৰচেছৰ ওলাই গৈছে, 11ও ওলাই গৈছে মাৰ্কেটত। তো মই এইটো আছিলোঁ Core 2 Duo। তো Core i5 i7 i9 i10 i11 এইবিলাক ওলাইছে। তো প্ৰচেছৰ যিমান হায়াৰ ভাৰ্চন থাকে সিমানেই বেছি ভাল, সিমানেই স্পীড পাব আপুনি। প্ৰচেছৰ মানে CPU বুলি ক'ব পাৰি, মানে লেপটপৰ মেইন মানে ব্ৰেইনটো মানে, বা কম্পিউটাৰ এটা মেইন ব্ৰেইনটো প্ৰচেছৰে হয়। ছেকেণ্ড আপুনি চাব পাৰে ৰেমটো মানে আপুনি লেপটপটো কিমান স্পীডত চলিব বা কিমান প্ৰচেছিং কৰিব পাৰে প্ৰচেছৰে, সেই ৰেমৰ সহায়ত, সেইটো ৰেমৰ সহায়ত কৰে মানে। তো ৰেমটো ক'ব গ'লে ধৰি লওক এইটো আপোনাৰ ধৰি লওক কিটচেন হয়, ইয়াত আপুনি ধৰি লওক কাটা চাটা কৰিবৰ কাৰণে, চব্জি তব্জি কাটিবৰ কাৰণে এইটো ধৰি লওক এটা ট্ৰে হয়। তো ইয়াত আপুনি বস্তুখিনি চব্জি তব্জিখিনি কাটিলে, পিছত আকৌ থৈ দিলে, তেনেকুৱা কথা। আৰু ৰেমটো মানে এনেকুৱা এটা ধৰি লওক প্লেটফৰ্ম বা এনেকুৱা এটা ডিভাইচ বা এনেকুৱা এটা চাৰ্কিট, য'ত নেকি আপুনি কামবিলাক যিমান প্ৰচেছ আছে টাস্কবিলাক আনি ৰেমত পাৰফৰ্ম কৰা হয়, মানে ৰেমৰ থ্ৰুদি কৰা হয়। মানে টেম্পৰাৰী মেমৰি হয়, ভলেটাইল মেমৰি হয় ৰেমটো, ৰেণ্ডম এক্সেছ মেমৰি বুলি কয় সেইটো কাৰণে। তো 3 নম্বৰ হৈছে হাৰ্ড ড্ৰাইভ বা HDD, আজিকালিতো SSD আহি গ'ল, SSD।
তো HDD আগতে আছিলে হেৰি থাকে আপোনাৰ এনেকুৱা ঘড়ীৰ নিচিনা কাটা এটা থাকে মানে ৰিড কৰে মানে ভিতৰত CD কেছেটৰ নিচিনা থাকে আৰু আজিকালি SSD ওলাইছে লেটেষ্ট টেকন'লজি ইয়াত পেন ড্ৰাইভ এটাৰ নিচিনা থাকে ইয়াত কোনো হেৰি নাথাকে মানে মেকানিকেল ইমান কমপ্লেক্সিটি নাথাকে চিম্পলি ক'ব গ'লে এইটো লেটেষ্ট টেকন'লজি হয় তো SSD চাব SSD যিমান বেছি সিমান ভাল আজিকালিতো 1TB 500GB 1TB আজিকালি 2TB লৈকে পাই যায় লেপটপত তো টেৰাবাইট মানে টিবি বুলি ক'ব গ'লে তো SSD বেছি ভাল থাৰ্ড আপুনি বেটাৰী ক'ব পাৰে বেটাৰী পাৰফৰ্মেঞ্চ যিমান বেকআপ বেছি ভাল হয় সিমানে যিমান বেছি হয় সিমানে ভাল এইটোৱে 5 ঘণ্টা বেকআপ দিয়ে এইটো মই যেতিয়া নতুন লৈছিলোঁ তেতিয়া 3 ঘণ্টা বেকআপ দিছিলে মেক্সিমাম পিছত লাহে লাহে কমি যায় এইটো মোৰ এতিয়া 5 ঘণ্টামান বেকআপ দিয়ে হেৰিত কাম কৰি থাকোঁতে আৰু মেকবুকতো মোৰ 24 ঘণ্টা 25 ঘণ্টা দি দিয়ে ইয়াৰ কথাই বেলেগ দুনিয়াই বেলেগ ইয়াৰ বেটাৰী চালে তাৰপিছত কেমেৰা চাব পাৰে বা বেলেগ এইবিলাক কেমেৰা চাব পাৰে কেমেৰা কিমান ৰিজলিউশ্যন কিমান ভাল কেমেৰা মেগাপিক্সেল কিমান বেছি যিমান বেছি হয় সিমান ভাল স্ক্ৰীণ ৰিজলিউশ্যন চাব পাৰে স্ক্ৰীণ ৰিজলিউশ্যন যিমান বেছি হয় সিমানে ভাল বা এইবিলাক আদাৰ্ছত ধৰোঁ মই OTHER আদাৰ্ছ যিমান ফিচাৰ্ছ আছে কিছুমান আজিকালি লেপটপত চিম কাৰ্ডো সোমাব পাৰি ইনবিল্ট চিমৰ কাৰণে চিপ থাকে বা তেনেকুৱা চিম কাৰ্ড সোমাব পাৰি বা মেমৰি ৰিডাৰ থাকে যিমান বেছি এক্সট্ৰাকৈ ফেচিলিটিজ থাকে বা ফিচাৰ্ছ যিমান বেছি থাকে সিমানে ভাল নাথাকিলেও ইমান বেছি প্ৰব্লেম নাই বাট মেইনলি আপুনি এইকেইটা বস্তু চাব 1 নম্বৰ প্ৰচেছৰ চাব 2 নম্বৰ চাব ৰেম 3 নম্বৰ চাব হাৰ্ড ড্ৰাইভ বা SSD বুলি কওঁ আজিকালি SSD আহি আছে মাৰ্কেটত হাৰ্ড ড্ৰাইভ লাহে লাহে উঠি গৈ আছে অবছলেট হৈ গৈ আছে মাৰ্কেটত 4 নম্বৰ চাব বেটাৰী বেকআপ যিমানে বেছি হয় সিমানে ভাল তাৰপিছত কেমেৰা চাব পাৰে 5 নম্বৰ বা আদাৰ ফিচাৰ্ছ যিবিলাক আছে 6 নম্বৰ এইবিলাক দিছোঁ এইবিলাক এক্সট্ৰা ফিচাৰ্ছ মানে যিবিলাক ৰেম বা স্লট বা USB কিমান ছাপৰ্ট কৰিব পাৰি ইয়াত আছিলে USB A মানে USB 2.0 3.0 কানেকশ্যনৰ কাৰণে ইয়াত আছিলে আগৰ লেপটপবিলাকত ইয়াত হেৰি আছিলে CD কেছেট ৰিডাৰ আছিলে আজিকালিতো CD কেছেট মাৰ্কেটৰ পৰা উঠিয়ে গৈ আছে লাহে লাহে তো টিভি টুনাৰ কাৰণে ইয়াত পৰ্ট আছিলে সেইফালে আছে মেমৰি ৰিডাৰ তাৰপিছত প্ৰজেক্টৰ কানেক্টৰ HDMI আদি আছিলে ইয়াত এইটো লেটেষ্ট টেকন'লজিৰ উইণ্ড'জৰ কাৰণে লেটেষ্ট টেকন'লজি বুলি ক'ব পাৰি এইটো অফিচৰ পৰা দিয়া হয় ইয়াৰ কষ্ট আপোনাৰ 95,000 হয় আৰু উইণ্ড'জৰ কাৰণে যদি আপুনি লেপটপ ল'ব খোজে উইণ্ড'জ লেপটপ মাইক্ৰ'ছফ্টৰ উইণ্ড'জৰ অপাৰেটিং চিষ্টেম দি তেতিয়াহ'লে মই এইটো ৰেকমেণ্ড কৰিম কাৰণ মই এইটো চলাই আছোঁ এৰাউণ্ড 6 মাহৰ ওপৰত হৈ গ'ল 1 বছৰমান হ'ব হ'লে মই প্ৰব্লেম পোৱা নাই স্মুথ হয় কীবৰ্ডবিলাক কিটা বহুত স্মুথ হয় ভাল পাৰফৰ্ম দিয়ে মানে আৰু এইটো AMD প্ৰচেছৰ হয় বাট ইমান প্ৰব্লেম পোৱা নাই মই এইটো যদি ইণ্টেলৰ হয় দাম এইটো 1 লাখৰ ওপৰত পৰি যাব বাট এইটো ভাল পাইছোঁ মই আৰু ইয়াত পৰ্ট এইটো HDMI আছে USB আছে কাৰ্ড ৰিডাৰ আছে হেডফোন জেক আছে 3.5mm ইয়াত USB-C টাইপৰ চাৰ্জিং পৰ্ট হয় তাৰপিছত এইটো আৰু এটা চাৰ্জ C টাইপৰ হয় এইফালে আপোনাৰ USB আছে ফেনটো এইটো ছাইডত দিছে আৰু এয়া লেণ্ড কেবলৰ কানেকশ্যন আৰু এইটো কিবা এটা আছে তো এইবিলাক যিমান এক্সট্ৰা ফেচিলিটি থাকে সিমানেই বেছি ভাল আৰু মেইন কথাকেইটা যদি চাব খোজে আপুনি লেপটপ এটা লোৱাৰ আগতে যদি আপুনি মোক সোধে কি বস্তু চাব লাগে মই এইখিনি ক'ম মেইনলি প্ৰচেছৰ চাব যিমান লেটেষ্ট টেকন'লজিৰ হয় সিমান বেছি ভাল ৰেম যিমান বেছি হয় সিমান ভাল আজিকালিতো এইটো এটা এক্সাম্পল দি দিওঁ প্ৰচেছৰ ধৰি লওক Core i11 বুলি কওঁ ধৰি লওক এতিয়া 11 আহি গৈছে মষ্ট প্ৰবাবলি মাৰ্কেটত লেপটপত পাই যাব চাগে 9 Core i9 10 এইবিলাক ইণ্টেলৰ আৰু AMDৰ আছে AMD Ryzen এইটো হয় AMD Ryzen আৰু Ryzen 5 হয় এইটো এইবিলাক প্ৰচেছৰবিলাকৰ জেনেৰেশ্যন হিচাপে নাম আহে ৰেম যিমানে বেছি হয় সিমানে ভাল আজিকালিতো 32GB লৈকে ৰেম আহি গ'ল নৰ্মেলি 4GB 8GB 12GB তেনেকুৱা থাকে 16GB তেনেকুৱা থাকে আজিকালি 32GB লৈকে পাই যায় লেপটপত ৰেম আৰু SSD বুলি কওঁ আজিকালিতো HDD নাই বুলি ক'ব পাৰি কমেই আহে SSD আপোনাৰ যিমান এতিয়া ধৰি লওক 512GB বা 1TB যিমান বেছি হয় সিমানেই বেছি ভাল 1TB 2TB এটা SSD মানে যিমান ষ্ট'ৰেজ মানে আপুনি ফটো থ'ব ভিডিঅ' থ'ব ছংছ থ'ব যিবিলাক ষ্ট'ৰেজ আৰু কণ্টেণ্টবিলাক ফাইল ষ্ট'ৰেজ হয় আৰু বেটাৰী এতিয়া যিমান বেছি বেকআপ দিয়ে সিমানে ভাল বেটাৰীৰ বিষয়ে মই বিশেষ একো নকওঁ কাৰণ বেটাৰী অলমষ্ট চব লিথিয়াম আয়ন বেটাৰী থাকে লিথিয়াম আয়ন
তো বেটাৰী বেকআপ যিমানে বেছি ভাল মানে যিমানে বেছি দিয়ে সিমানে বেছি ভাল মোবাইলৰ নিচিনা কথা আৰু কেমেৰাটো যিমান ৰিজলিউশ্যন থাকে নৰ্মেলি 2 MP থাকে লেপটপবিলাকত 2 MP থাকে 3 MP থাকে এইবিলাক যিমান MP থাকে মেগাপিক্সেল সিমানে বেছি ভাল আপাৰ চাব ওপৰত যিমান হয় সিমান ভাল আদাৰ ফিচাৰ্ছ ধৰি লওক কাৰ্ড স্লট আছে তাৰপিছত আৰু ধৰি লওক চিম কাৰ্ড আছে চিম কাৰ্ডৰ ফেচিলিটি আছে কিছুমানত প্ৰজেক্টৰ লগাব পাৰি কিছুমানত যিমান আছে USB পৰ্ট এইবিলাক চাব আৰু C টাইপ এইবিলাক চাব পাৰে তো মেইন এইখিনি কথা লেপটপ কিনাৰ আগতে চাব দামটো চেঞ্জ হৈ যাব কিন্তু দামৰো কথা থাকে কাৰণ যিমান আপুনি হাই কনফিগাৰেশ্যনত যাব সিমানে দাম চেঞ্জ হৈ গৈ থাকিব এইটো মই যেতিয়া লৈছিলোঁ 2010ত 58,000 লৈছিলে এইটো 95,000 এতিয়া এইটো টপ মডেল হয় কিন্তু আপুনি লেপটপ এটা ল'ব হ'লে নৰ্মেলি যদি কামৰ কাৰণে লয় তেতিয়াহ'লে ধৰি লওক আপুনি 15,000 পৰা একদম 1.5 লাখ 2 লাখ 3 লাখলৈকে পাই যাব লেপটপ এতিয়া আপোনাৰ বাজেট লৈও কথা আপুনি কিমান বাজেটত কিমান পাব সেইটো কথা তো আপুনি দোকানত গ'লে সিহঁতে ক'বই ডিটেইলছ আৰু মই এটা ট্ৰিক দিওঁ কি এটা দোকানত নহয় 2-3টা দোকানত চাই ল'ব ৰিচাৰ্জ কৰি চাই ল'ব কোনটো দোকানত কম দাম বা কিমান কনফিগাৰেশ্যনত কোনটো কিমান দাম বা ইটো মডেলৰ ইটো দোকানত কিমান দাম নেক্সট দোকানত কিমান দাম এইকেইটা বস্তু চাই ল'ব তাৰপিছত অলপ অনলাইনতো চাই ল'ব পাৰে ফ্লিপকাৰ্টত আমাজনতো চাই ল'ব পাৰে কোনটো মডেলৰ দাম কিমান হয় তো য'ত কম দাম পায় তাৰ পৰাই ল'ব অফক'ৰ্ছ আৰু নৰ্মেলি আপোনাৰ কাম লৈ কথা থাকে আপুনি কি কামৰ কাৰণে লেপটপটো ইউজ কৰিব নৰ্মেলি যদি চলাব খোজে নৰ্মেলি লেপটপৰ কাৰণে আছে ধৰি লওক নৰ্মেল ইউজৰ কাৰণে সাধাৰণ কাম কৰিবৰ কাৰণে তেতিয়াহ'লে ধৰি লওক আপুনি 30-40 হাজাৰ টকাত আমি লেপটপ লৈও চলি যাব পাৰে নৰ্মেলি Core i5ৰ প্ৰচেছৰ পাই যাব পাৰে আজিকালি 512 GB লৈকে ৰেম 512 GB লৈকে হাৰ্ড ড্ৰাইভ বা SSD পাই যাব বা 1 TB লৈকে পাই যাব পাৰে তো আৰু যদি ওপৰত যাব খোজে হাই কনফিগাৰেশ্যন গেমিঙৰ কাৰণে AMDও ল'ব পাৰে ইণ্টেলো ল'ব পাৰে ইণ্টেল মেইনলি প্ৰডাক্টিভিটিৰ কাৰণে ভাল আৰু AMD নৰ্মেলি গেমিঙৰ কাৰণে ভাল তো মই উইণ্ডোজৰ কাৰণে কথা পাতি আছোঁ এতিয়া তো যিমান বেছি হাই কনফিগাৰেশ্যন যাব সিমানে ফাষ্ট পাব স্মুথ পাব আৰু ৰিলায়েবল পাব বেটাৰী বেকআপ বেছি থাকিব তো এইখিনি অলপ ৰিচাৰ্চ কৰি চাই ল'ব দোকানত বা লগৰ কাৰোবাৰ যদি জনা শুনা আছে আপোনাৰ ঘৰৰ ওচৰত তাৰ লগতো জানি বুজি ল'ব পাৰে মই এইখিনি মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছোঁ তো এইখিনি বস্তু মেইনলি মানে চাই নৰ্মেলি কনফিগাৰেশ্যনত আৰু মেকবুকৰ কথা ক'ব গ'লে ইয়াৰ উইণ্ডোজৰ কথা বেলেগ উইণ্ডোজ অপাৰেটিং চিষ্টেম বেলেগ মেক অপাৰেটিং চিষ্টেম বেলেগ মেক অপাৰেটিং চিষ্টেম এপলে বনায় এপলে নিজে নিজৰ অপাৰেটিং চিষ্টেম বনায় তো এপলৰ বস্তু যদি আপুনি ল'ব খোজে তেতিয়াহ'লে এপলৰ বস্তুবিলাক কষ্টলি হয় বাট সিহঁতে প্ৰিমিয়াম কোৱালিটি বস্তু দিয়ে ছুপাৰ কোৱালিটি বস্তু দিয়ে মানে নৰ্মেলি বেয়া নহয়েই আৰু বহুত ফাষ্ট পায় স্পীড পায় আমি স্পীড প্ৰচেছিং হয় আৰু ৰিলায়েবল হয় মানে জাংক চাং নাই মানে কমপ্লেক্সিটি নাই চিম্পল হয় আৰু কোৱালিটি বহুত ভাল পায় ইয়াৰ অপাৰেটিং চিষ্টেম বেলেগ নৰ্মেলি আমি কম্পিউটাৰ শিকিলে দোকানত বা ক'ৰবাত গৈ শিকিলে আমি ট্ৰেইনিং চেণ্টাৰত গৈ শিকিলে উইণ্ডোজৰ শিকায় মেকৰ নিশিকায় মেকৰ কাৰণে এক্সট্ৰাকৈ শিকিব লাগে এপলৰ দুনিয়া বেলেগ সিহঁতৰ মানে এটা ৱৰ্ল্ডে বেলেগ মানে সিহঁতৰ মানে আমি যিমান কামখিনি উইণ্ডোজত কৰোঁ ধৰি লওক ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট এইবিলাক উইণ্ডোজৰ বস্তু মাইক্ৰ'ছফ্টৰ বস্তু এপলৰ কাৰণে নিজৰ আছে নাম্বাৰ্ছ আছে এক্সেলৰ কাৰণে পেজেছ আছে ৱৰ্ডৰ কাৰণে তেনেকুৱা পাৱাৰ পইণ্টৰ কাৰণে আছে তো তাৰ দুনিয়া বেলেগ মানে যদি আপুনি এপলৰ অপাৰেটিং চিষ্টেম শিকিব লাগে তাৰ মেক OS বুলি কয় মেক OSত আপুনি বেলেগ বেলেগ ভাৰ্চন থাকে উইণ্ডোজত যেনেকৈ উইণ্ডোজ 7 উইণ্ডোজ 8 উইণ্ডোজ 10 উইণ্ডোজ 11 আহি গ'ল এতিয়া তো মেকতো তেনেকৈ এতিয়া লেটেষ্ট টেকন'লজি কিবা এটা আহি আছে অপাৰেটিং চিষ্টেম এটা নতুন মই পাহৰিলোঁ নামটো তো তেনেকুৱা মজাৱে আছিলে El Capitan আছিলে হাই চিয়েৰা আছিলে এইবিলাক ভাৰ্চন মানে মেকত এইবিলাক ভাৰ্চন আপগ্ৰেড কৰিব লাগে পে' কৰিব নালাগে মানে অট'মেটিকলি আপগ্ৰেড হয় ফ্ৰী আপগ্ৰেড দিয়ে কিন্তু উইণ্ডোজত উইণ্ডোজ 7 বেলেগ উইণ্ডোজ 10 বেলেগ উইণ্ডোজ 11 বেলেগ আপুনি প্ৰত্যেকটো ভাৰ্চন কিনিব লাগিব যদি আপুনি লাগে বাট মেকত সেইটো তেনেকুৱা প্ৰব্লেম নাই আপুনি কিবা নতুন আপগ্ৰেড আহিলে আপুনি অট'মেটিকলি ফ্ৰীলি আপগ্ৰেড কৰি ল'ব পাৰে অলপ GB যায় মানে ধৰি লওক 2-3 GB 4-5 GB মান যাব আৰু সেইখিনি আপুনি ডাউনলোড কৰি ইনষ্টল কৰি ল'ব পাৰে ন' প্ৰব্লেম তো উইণ্ডোজৰ কাৰণে আমি ইণ্ডিয়াত বিশেষকৈ মেক্সিমাম মানুহে কোম্পানীত অফিচত ঘৰত পাৰ্চনেল কাৰণে উইণ্ডোজ লেপটপ ইউজ কৰে আৰু উইণ্ডোজৰ কাৰণে উইণ্ডোজ মাইক্ৰ'ছফ্টৰ প্ৰডাক্ট হয় আৰু উইণ্ডোজৰ কাৰণে মই ভাবোঁ মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কওঁ Lenovo মোৰ মতে বেষ্ট হয়
বেলেগ HP আছে, বেলেগ কিবা কিবি আছে, বাট মই পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কওঁ Lenovo উইণ্ডোজৰ কাৰণে বেষ্ট হয়, কাৰণ ইয়াৰ হাৰ্ডৱেৰ ভাল হয়, ছফ্টৱেৰটো একেই থাকে চবতে, উইণ্ডোজে থাকে, আৰু বেটাৰী বেকআপ বহুত ভাল হয়, কেমেৰা ভাল হয়, হাৰ্ডৱেৰ ভাল হয়, মানে অভাৰঅল ক'ব গ'লে Lenovo উইণ্ডোজৰ কাৰণে মোৰ মতে বেষ্ট হয়। আৰু এপলৰ ফালে গ'লেতো এপল আপুনি যিয়ে লয়, মেকবুক এয়াৰটো বহুত শ্লিম হয়, প্ৰ'টো অলপ ফাষ্ট হয় বা অলপ কষ্টলি হয়, তো সেই ডিপেণ্ড কৰে আপোনাৰ ওপৰত। বাট অভাৰঅল যিকোনো লেপটপত, এপলতে হওক বা উইণ্ডোজতে হওক, মেইনলি উইণ্ডোজৰ কথা পাতিছোঁ, বাট এইখিনি বস্তুৱে মেইনলি চাই, প্ৰচেছৰ, ৰেম, এপলত M1 প্ৰচেছৰ আহি আছে এতিয়া মেকবুকত, তো তাত ইণ্টেল আগতে আছিলে, আজিকালি M1 প্ৰচেছৰ, এপলৰ নিজৰ প্ৰচেছৰ বনায় আজিকালি। তো প্ৰচেছৰ, ৰেম, ষ্ট'ৰেজ বা SSD, বেটাৰী, কেমেৰা, আদাৰ্ছ ফিচাৰ্ছ যিবিলাক থাকে সেইবিলাক চাব। তো অভাৰঅল মই ভিডিঅ'টো ছামাৰাইজ কৰোঁ, কাৰণ ইমান দীঘল কৰিব মন নাই মোৰ, অলৰেডি 16 মিনিট হৈ গ'ল। তো লেপটপ যদি কিনিব যায় এইখিনি বস্তু মনত ৰাখিব, আৰু বাজেট কিমান হয় তাৰ ওপৰতো ডিপেণ্ড কৰিব। আপোনাৰ বাজেট লৈ আপোনাৰ কিমানখিনি বাজেট, ধৰি লওক আপোনাৰ 40,000 টকা বাজেট আছে, 50,000 টকা বাজেট আছে, সেই বাজেট মতে আপোনাক দোকানীয়ে যোনটো দোকানত যাব বা ডিলাৰত যাব, সিহঁতে ক'ব আপোনাৰ বাজেটৰ কাৰণে এইটো লেপটপ পাব, এইটো লেপটপ পাব, এইটো লেপটপ পাব। সেইটো বাজেটত আপুনি অনলাইন চাৰ্চ কৰিব পাৰে, ফ্লিপকাৰ্ট, আমাজনতো চাব পাৰে, বা বেলেগ ডিলাৰত, বেলেগ দোকানতো চাব পাৰে, তেনেকুৱা কম্পেয়াৰ কৰি য'ত বেষ্ট হয় তাৰ পৰা লৈ ল'ব। দিছ ইজ দ্য চিম্পলেষ্ট ফাণ্ডা বুলি মই ক'ব পাৰোঁ। ঠিক আছে, আজিলৈ ইমানখিনি। নেক্সট এটা ভিডিঅ'ত লগ পাম আৰু এদিন, most probably very soon. तब तक के लिए cheers.